हेलो एंड वेलकम टू प्रोग्राम क्लासेस आमी एटा नतुन ভিডিও লৈ আনিছো আৰু এই ভিডিওত মই আপোনালোকৰ ৰেলৱে কোৰ্সৰ কাৰণে মই আপোনালোকৰ কাৰণে আজি আলোচনা কৰিব ওলাইছো আমাৰ নতুনকে বেচ আৰম্ভ হ'ব গৈ আছে ৰেলৱে কাৰণে ৰেলৱে যোনটো আপোনাৰ এনটিপিসি নন টেকনিক্যাল যোনটো আছে হাই সেকেন্ডাৰী লেভেল এজ ওয়েল এজ গ্ৰেজুৱেট লেভেল হেতুৰ কাৰণে আমি নতুন বেচ আমি স্টাৰ্ট কৰিছো সো বলক আমি স্টাৰ্ট কৰো আমাৰ সব আৰআৰবি এনটিপিসি আমি স্টাৰ্ট কৰিছো আৰু এতিয়া পূজাৰ টাইমত আমি এটা অফাৰ প্ৰভাইড কৰি আছো আপোনালোকক যদি আপোনালোকে আমাৰ বেচত এনৰোল কৰিব বিচাৰে আপোনালোকে মাত্ৰ 999 रुपीसत आपलोके आमार एक कोर्स तो लव पारिबो तলত दिया नम्बर बिलाकत आपलोके जोगाजोग करक ए जोगाजोग करिले आपलोके आमार डिस्क्रिप्शन ए भिडिओ डिस्क्रिप्शनत आपलोके लिंक आछे लिंकत आपलोके जाओ फोन करक आमार लगत आरो आपलोके बैचत एनरोल करि पारिबो एटु अकल लिमिटेड टाइम ऑफर अकल पूजालके आछे 999 रुपीसत आपलोके धरक ए कोर्स तो आपलोके एनरोल करि पारिबो एते बोलक आमी चाও आमार धरक रेलवेत आपलोके की फैसिलिटी पाबो आमार लगत माने जदि आपलोके कोर्स तो लय की फैसिलिटी पाबो लाइव क्लास থাকিব লগতে रेकर्डेड क्लास থাকিব আৰু আমাৰ ধৰক ম্যাক্সিমাম ফ্যাকাল্টি বহুত কেটা এক্সাম তেওঁলোকে ক্লিয়াৰ কৰিছে ইভেন ইফ ৰেলৱেও তেওঁলোকে ক্লিয়াৰ কৰা হয় আৰু এটো আপোনালোকে এটা ভাল গাইডেন্স আপোনালোকে পাব লগতে আমাৰ সব ৰেকৰ্ডেড ক্লাস আছে লাইভ ক্লাস আছে বুলি কৈছো মই প্ৰি আৰু মেইনছৰ কাৰণে মানে আপোনালোকৰ যোনটো ফাৰ্স্ট ষ্টেজ অফ সিবিটি কম্পিউটাৰ বেসড টেষ্ট আৰু সেকেন্ড বেসড সিবিটি কম্পিউটাৰ বেসড টেষ্ট এই গুটেই ষ্টেজৰ কাৰণে প্ৰিলিমছ এজ ওয়েল এজ মেইনছ এই দুটাই ষ্টেজৰ কাৰণে আপোনালোকক আমি প্ৰিপেয়াৰ কৰি দিম সক্ষম কৰি দিম আপোনালোকে ধৰক পৰীক্ষা আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰিব লাগিব গুটেইখিনি সাবজেক্টস আমি কভাৰ আপ কৰিম ম্যাথছ থাকিব ৰিজনিং থাকিব আৰু লগতে জেনাৰেল অ্যাৱাৰনেস থাকিব তো যেনেকৈ আপোনালোকৰ সিলেবাছত দিয়া আছে গুটেইখিনি আমি তেনেকৈ কৰি দিম আপোনালোকক লগতে 1-to-1 সেশন আপোনালোকে পাব আমাৰ পৰা আৰু ডাউট যদি আপোনালোকৰ থাকে ডাউটৰ কাৰণে আপোনালোকে ভিডিওটো আপোনালোকে সুধিব পাৰিব কলও কৰিব পাৰিব হোৱাটছআপতো আমি সলভ কৰিম আপোনালোকক লগতে আমাৰ সব মক টেষ্ট থাকিব আমি 70+ মক টেষ্ট আপোনালোকক প্ৰভাইড কৰিম এক্সামৰ আগৰলৈকে আমি পুৰা মক টেষ্ট আপোনালোকক দি থাকিম আপোনালোকে অনলাইন এজ ওয়েল এজ অফলাইন মক টেষ্ট আমাৰ পৰা আপোনালোকে প্ৰভাইড পাব আৰু আপোনালোকে মক টেষ্ট আপোনালোকে ঘৰত বহি কিনে আপোনালোকে কৰিব পাৰিব লগতে আমাৰ ৰিভিজন ক্লাস থাকিব যিখিনি ক্লাস আপোনালোকে পাব তাৰ পিছতে আমাৰ ধৰক কি কটো এক্সামৰ আগে আমি ৰিভিজন ক্লাস আপোনালোকক দিম প্ৰভাইড কৰিম সো আপোনালোকে ৰিভিজন ক্লাস আপোনালোক আমাৰ পৰা পাব লগতে আমাৰ হাই মানে কোৱালিটি কন্টেন্ট থাকিব কন্টেন্ট আমাৰ ৰেলৱেৰ কাৰণে হ'ব ৰেলৱে এক্সাম আমি যেনেকা ধৰক ৰেলৱে আপোনালোকে যেনেকা পাই আছে ৰেলৱে এক্সামত যেনেকা কোৱেশ্চন আহিব হেনেকা ধৰণৰ কন্টেন্ট আমি আপোনালোকৰ কাৰণে ৰেডি কৰি দিম সো আপোনালোকে যদি এই বেচত এনৰোল কৰিব বিচাৰে মই বাৰে বাৰে কৈ আছো লিমিটেড টাইম অফাৰ আছে দুৰ্গা পূজাৰ টাইমত আমি এই অফাৰটো প্ৰভাইড কৰি আছো 999 रुपीसत আপোনালোকে এই কোৰ্সটো এনৰোল কৰিব পাৰে তলত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰিব আৰু এই কন্টাক্ট কৰি কিনে আপোনালোকে কোৰ্সটো এনৰোল কৰিব পাৰে ডেসক্ৰিপচনতো এই ভিডিও ডেসক্ৰিপচনতো লিংকটো দিয়া আছে লগতে আপোনালোকে মেছেজ কৰিব পাৰিব টেক্সট কৰিব পাৰিব নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব ইতে সব ইয়াৰ লগতে মই ধৰক আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেল আপোনালোকে জয়েন কৰিব পাৰিব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে টেলিগ্ৰাম চেনেলৰ লিংকত গৈ কিনে আপোনালোকে জয়েন কৰি লওক বিকজ আপোনাৰ ৰেলৱেৰ কাৰণে হওক বা অন্য এক্সামৰে হওক আপোনালোকে নোটিছৰ আৰু লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট নোটিফিকেশন আমি শেয়াৰ কৰো টেলিগ্ৰাম গ্ৰুপত ইতে চাওক আমি ধৰক আমাৰ ৰেলৱে যোনটো পৰীক্ষা হ'ব কেনেকা ষ্টেজত হ'ব কেনেকা সেকশন আছে কি সাবজেক্ট আছে সিলেবাস হয় সেই গুটেখিনি আমি এই ভিডিওত আমি ডিসকাস কৰিম ফাৰ্স্ট যোনটো ষ্টেজ আছে ফাৰ্স্ট ষ্টেজ কম্পিউটাৰ বেসড টেষ্ট যোনটো আছে সিবিটি এই সিবিটিৰ ফাৰ্স্ট ষ্টেজত কি সাবজেক্ট আছে ইয়াতে মেইনলি তিনটা সাবজেক্ট আছে মেইনলি কি আছে মেইনলি ইয়াতে তিনটা সাবজেক্ট আছে তিনটা সাবজেক্টৰ নাম কি হয় এটা হৈছে ফাৰ্স্ট ম্যাথমেটিক্স থাকিব ম্যাথমেটিক্সৰ পিছত আপোনাৰ জেনাৰেল ইন্টেলিজেন্স আছে জেনাৰেল ইন্টেলিজেন্স এজ ওয়েল এজ ৰিজনিং আপোনালোকৰ সব मैथ्सत किमानटा क्वेश्चन আছে 30টা क्वेश्चन আছে जनरल इंटेलिजेंस एंड रीजनिंगत केटा क्वेश्चन আছে 30টা क्वेश्चन আছে আৰু जनरल अवेयरनेसत केटा क्वेश्चन আছে 40টা क्वेश्चन আছে এই গুটেখিনি क्वेश्चन আপোনালোকৰ টোটাল কিমান क्वेश्चन হ'ব 100টা क्वेश्चन আছে 100টা क्वेश्चन আছে আৰু এই 100টা क्वेश्चन আপোনালোকে 90 মিনিটছত আপোনালোকে কভাৰ আপ কৰিব লাগিব টোটাল কিমান টাইম দিয়া হ'ব আপোনালোকক 90 মিনিটছ তাৰ মানে 1.5 আৱাৰৰ ভিতৰত আপোনালোকে almost 100 क्वेश्चन कवर अप কৰিব লাগিব ম্যাথছৰ আছে 30টা क्वेश्चन जनरल इंटेलिजेंस एंड रीजनिंग 30টা क्वेश्चन जनरल अवेयरनेस আছে 40টা क्वेश्चन কিন্তু ইয়াতে মনত ৰাখিব ইয়াতে নেগেটিভ মাৰ্কিংও আছে নেগেটিভ মাৰ্কিং ইয়াতে 1/4 নহয় 1/3 নেগেটিভ মাৰ্কিং আছে তো 1/3 কি আছে নেগেটিভ মাৰ্ক আছে ইয়াতে তো देयर विल बी नेगेटिव मार्किंग एंड 1/3 विल बी डिडक्टेड फॉर ईच रॉन्ग आंसर तो प्रत्येकটা क्वेश्चन ইয়াতে যে আপোনালোকে দেখা পাই আছে 100টা এমসিকিউ আছে 100টা
মানে আপোনাৰ কোৱেশ্চন থাকিব ইচ কোৱেশ্চনত আপোনালোকে 1 মাৰ্ককে পাব আৰু যদি ইন কেছ আপোনালোকৰ ভুল হয় 1/3 কে কাটা যাব মানে আপোনাৰ 3টা কোৱেশ্চন যদি আপোনালোকে ভুলকে আনসাৰ কৰি আছে আপোনাৰ 1 মাৰ্ক কাটা যাব তো হেতু আপোনালোকে ভালকে মনত ৰাখিব লাগিব আৰু ইয়াতে সব আপোনালোকৰ সবতকে ডাউন ফেসিলিটি কি গম পায় না নাই আপোনালোকে সবতকে ডাউন ফেসিলিটি হয় যে এইবাৰ ৰেলৱে পৰীক্ষা আপোনালোকে অসমীয়া ভাষাতে দিব পাৰিব আপোনালোকৰ ৰেলৱে কাৰণে আপোনাৰ কোনো ধৰণৰ ল্যাঙ্গুৱেজ বেৰিয়াৰ নাই কিয়া এনেকা নহয় যে আপোনালোকে অকল ইংলিছতে মই পাৰা নাই ইংলিছত মই নোৱাৰো সলভ কৰিম বুলি হেতু ভাবিব নালাগে হিন্দীত আপোনালোকে যদি প্ৰবলেম পাই আছে আপোনালোকে টেনচন ল'ব নালাগে অসমীয়া ল্যাঙ্গুৱেজতে আপোনালোকে কি পাই আছে আপোনালোকে কম্পিউটাৰ বেস টেষ্ট ৰেলৱেৰ যোনটো কম্পিউটাৰ বেস টেষ্ট আছে আপোনালোকে এপিয়াৰ হ'ব পাৰিব তো ফাৰ্স্ট যোনটো ষ্টেজ আছে এই ফাৰ্স্ট ষ্টেজটো আপোনালোকে ক্লিয়াৰ যদি কৰে ইন কেছ যদি আপোনালোকে ক্লিয়াৰ কৰে ৰেলৱে যিমান ভ্যাকেন্সি আছে সেই ভ্যাকেন্সিৰ অনুযায়ী আপোনালোকক অলমোস্ট 15 টাইমছ বেছি কেণ্ডিডেট আপোনালোকক মাতিব এতিয়া যোনটো আমাৰ গুৱাহাটী ৰিজন যোনটো আছে গুৱাহাটীৰ যোনটো আৰআৰবি হয় এই গুৱাহাটী বোৰ্ডৰ যোনটো আপোনাৰ আৰআৰবি আছে ইয়াতে অলমোস্ট 500 পোষ্ট ভ্যাকেন্ট আছে এবাৰ তো আপোনাৰ ধৰক গুৱাহাটী যোনটো পোষ্ট আছে গুৱাহাটী আৰআৰবি গুৱাহাটীৰ যোনটো আৰআৰবি আছে এই গুৱাহাটী আৰআৰবিত কিমান পোষ্ট আছে বুলি কৈছো মই 500 অলমোস্ট পোষ্ট আছে এপ্ৰক্সিমেটলি 514 পোষ্ট আছে এপ্ৰক্সিমেটলি মই 500 বুলি লিখি দিছো মই 500 এপ্ৰক্স পোষ্ট আছে তো এতিয়া এই 500 পোষ্টত যদি আপোনালোকে চাই তেতিয়ালে অলমোস্ট তেওঁলোকে ধৰক 15 টাইমছ কেণ্ডিডেট বেছিকে মাতিব ফৰ সেকেন্ড ষ্টেজ অফ কম্পিউটাৰ বেস টেষ্ট তো সেইকাৰণে আপোনাৰ ধৰক আপোনালোকে পুৰা একদম ভালকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু ভালকে পঢ়িব লাগিব এটো কাৰণে তো আমি আপোনালোকক হেতু কাৰণে পুৰা ফুল ফ্লেজড আপোনালোকক প্ৰিপেয়াৰ কৰি দিম তো এটো আপোনাৰ হৈ গল ফাৰ্স্ট ষ্টেজ আপোনালোকে যদি ক্লিয়াৰ কৰে তেতিয়ালে আপোনালোকে কি হ'ব সেকেন্ড ষ্টেজ কম্পিউটাৰ বেস টেষ্ট আছে তাতে আপোনালোকে এপিয়াৰ কৰিব পাৰিব তো এতিয়া চাওক আমি সেকেন্ড ষ্টেজটো চাও সেকেন্ড ষ্টেজও অলমোস্ট সেম হয় বাট কম মানে আপোনাৰ ধৰক কোৱেশ্চনটো অলপ বাঢ়ি যাব এটা সেকেন্ড ষ্টেজত তো সেকেন্ড ষ্টেজ যোনটো কম্পিউটাৰ বেস টেষ্ট আছে ইয়াতে আপোনাৰ থাকিব কি ম্যাথছ থাকিব জেনাৰেল ইন্টেলিজেন্স ৰিজনিং থাকিব আৰু কি আছে জেনাৰেল অ্যাৱাৰনেস আছে সেম আগৰ দৰে ফাৰ্স্ট কম্পিউটাৰ বেস টেষ্টৰ নিচিনাই কিন্তু ইয়াতে কোৱেশ্চনটো অলপ বেছিকে থাকিব ম্যাথছ ইয়াতে থাকিব 35 টা জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং থাকিব 35 আৰু জেনাৰেল অ্যাৱাৰনেস কিমান আছে 50 টা আছে 50 টা আগত আমি কিমান পাইছিলো 100 টা কোৱেশ্চন আছিল আমাৰ ফাৰ্স্ট কম্পিউটাৰ বেস টেষ্ট এতিয়া কেটা আছে এতিয়া আছে 120 টা তো মার্ক আপোনাৰ কিমান আছে মার্ক আছে 1 মার্কে তো আর মিন্স আপোনালোকে 120 কোৱেশ্চনত আপোনাৰ 120 মার্ক আছে কিন্তু নেগেটিভও আছে ইয়াতো নেগেটিভ সেম আছে 1/3 নেগেটিভ মার্ক আছে যদি ইন কেস আপোনালোকে 3টা ভুল আনসার আপোনালোকে দিয়ে 1 মার্কে আপোনালোকৰ কাটা যাব তো এখানে মই ইয়াতে লিখি দিছো देयर विल बी नेगेटिव मार्किंग एंड 1/3 मार्क शैल बी डिडक्टेड फॉर इच रॉन्ग आंसर तो সেইকাৰণে আপোনালোকে ধৰক বহুত সাৱধানে হৈ থাকিব লাগিব আৰু ৰেলৱে ধৰক মিনিমাম এটা কোৱালিফাইং মাৰ্কো আছে মিনিমাম কোৱালিফাইং মাৰ্ক আছে হেতু আপোনালোকে ভালকে মনত ৰাখিব লাগিব লাষ্ট টাইম যোনটো কাট অফ গৈছে সেই কাট অফ টু জেনাৰেলৰ কাৰণে অলমোস্ট কি কৰো ধৰক 55 60 মানৰ ভিতৰত অলমোস্ট আছিল আৰু কিছুমান ৰিজন 70 প্লাস আছিল আপোনাৰ তো হেতু বহুতে দি আপোনালোকে যদি প্ৰিপেয়াৰ কৰিব লাগে আপোনালোকে ভালকে পঢ়িব লাগিব ভালকে প্ৰিপেয়াৰ কৰিব লাগিব সো এতিয়া ধৰক আমাৰ ফাৰ্স্ট ষ্টেজ যদি আপোনালোকে ধৰক যোনটো ক্লিয়াৰ কৰে ফাৰ্স্ট ষ্টেজ ক্লিয়াৰ কৰিলে আপোনালোকে সেকেন্ড ষ্টেজ পাব আৰু সেকেন্ড ষ্টেজ পোৱাৰ পিছত আমাৰ যিখিনি পোষ্ট আছে যেনেকা ষ্টেচন মাষ্টাৰ আৰু ধৰক কমাৰ্শিয়েল গুডছ গাৰ্ড আছে কমাৰ্স ষ্টেচন মাষ্টাৰ বা গুডছ মেনেজাৰত তাতে আপোনালোকৰ কোনো ধৰণৰ টাইপিং টেষ্ট নালাগে বাট একাউণ্ট যোনটো এসিস্টেন্ট হয় একাউণ্ট এসিস্টেন্ট বা টাইপিং ক্লাৰ্ক তাতে আপোনালোকৰ টাইপিং টেষ্ট দিব লাগিব আপোনালোকে আৰু টাইপিং টেষ্টৰ কাৰণে টাইপিং টেষ্ট হ'ব আপোনালোকৰ তো হেইটোৰ কাৰণে হেতু আপোনালোকৰ হেতু এক্সট্ৰাকে হ'ব যদি কোনোবা ধৰক ফাৰ্স্ট ষ্টেজ ক্লিয়াৰ কৰে সেকেন্ড ষ্টেজ ক্লিয়াৰ কৰিছে আৰু কোনোবা যদি টাইপ মানে ধৰক আপোনাৰ টাইপিষ্টত সিলেক্ট হৈছে তেওঁলোকে আৰু বা একাউণ্ট এসিস্টেন্টত সিলেক্ট হৈছে তেওঁলোকে টাইপিং টেষ্ট দিব লাগিব বাট কোনোবা যদি বহুত হাই মার্ক পাইছে তেওঁলোকে ধৰক মানে কি কৰো আপোনাৰ ষ্টেচন মাষ্টাৰত হাই মাৰ্কতে তেওঁলোকে কোৱালিফাই কৰিব পাৰিব তো হেতু কাৰণে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে মানে প্ৰিফাৰেবল কৰিব যে হাই মাৰ্কে আপোনালোকে মানে সিকিউৰ কৰিব লাগিব এতিয়া আমি চাম আমাৰ সিলেবাস কি থাকিব কি সিলেবাস আছে তো সিলেবাস আমি চাও বলো তো ফার্স্ট যেখিনি আমি চালো ম্যাথমেটিক্স আছে ম্যাথছ আছে তো ম্যাথছত কি আছে হেতু আমি চাও তো ম্যাথছত আপোনাৰ থাকিব নাম্বাৰ সিস্টেম আছে ডেসিমাল এন্ড ফ্ৰেকশন আছে আপোনালোকৰ এলসিএম এইচসিএফ আছে ৰেশিও এন্ড প্ৰপৰশন আছে পাৰ্সেন্টেজ থাকিব আপোনালোকৰ মেনসুৰেশন আছে টাইম এন্ড ওয়ার্ক আছে টাইম এন্ড ডিসটেন্স আছে সিম্পল এন্ড কম্পাউন্ড ইন্টারেস্ট আছে প্রফিট এন্ড লস আছে এলিমেন্টারি এলজেব্রা আছে জিওমেট্রি এন্ড ট্রিগোনোমেট্রি আছে এলিমেন্টারি স্ট্যাটিস্টিক্স আছে আৰু তেনেকা বিভিন্ন ধৰণৰ টপিক যোনটো আপোনাৰ ৰেলৱেত আহি থাকে সেইখিনি টপিকও আমি কভাৰ আপ কৰিম এইটো কিন্তু আপোনাৰ আমি দিয়া নহয় এইটো ৰেলৱে বৰ্ডে নিজে দিছে এইটো নিজে সিলেবাস তেওঁলোকে অলমোস্ট ডিক্লেয়াৰ কৰিছে অফিচিয়েল নোটিফিকেশনতে দিয়া আছে আৰু হেতু আমি ইয়াতে লিখিছো আমি তো এতিয়া ধৰক এইখিনি চ্যাপ্টাৰ আপোনালোকক পঢ়োৱা হ'ব আৰু ইয়াৰ লগতে আগতে মানে যিখিনি ধৰক ৰেলৱে বৰ্ডত আহিছে প্ৰশ্নবিলাক ম্যাথছৰ পৰা সেইখিনি টপিকৰ পৰা আমি আপোনালোকক শিকাম আপোনালোকক তো এইখিনি হৈছে ম্যাথছ
এতিয়া মেথছৰ পিছত আমি চাওঁ ধৰক ৰিজনিঙত জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত কি আহিব তো জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত চাওক আপোনালোকৰ থাকিব এনালজিছ থাকিব তাৰপিছত কমপ্লিশ্যন অফ নাম্বাৰ্ছ এণ্ড এলফাবেটিক চিৰিজ আছে কোডিং ডিকোডিং আছে মেথামেটিকেল অপাৰেশ্যন আছে চিমিলাৰিটিজ এণ্ড ডিচিমিলাৰিটিজ আছে ৰিলেশ্যনশ্বিপ আছে ইয়াতে আপোনাৰ এনালিটিকেল ৰিজনিং আছে চিলক্স আছে চিলজিজমছ আছে তাৰপিছত জাম্বলিং ৱৰ্ডছ আছে আপোনালোকৰ ভেন ডায়েগ্ৰাম আছে পাজল আছে আপোনালোকৰ ডাটা সাফিচিয়েন্সি আছে স্টেটমেন্ট এণ্ড কনক্লুজন আপোনালোকে পাব আপোনালোকে স্টেটমেন্ট কোৰ্স অফ একশ্যন আছে আপোনালোকৰ ডিসিশন মেকিং আছে মেপৰ আছে আৰু ইন্টাৰপ্ৰিটেশ্যন অফ গ্ৰাফছ আৰু এক্সেট্ৰা ইয়াতে এক্সেট্ৰা মই বাৰে বাৰে কৈ আছো আগতে যিখিনি হৈ যোৱা এক্সামত এনটিপিসি আৰআৰবি এনটিপিসি যিখিনি বেলেগ টপিকৰ পৰা কোৱেশ্চনছ বিলাক আহিছে সেইখিনি কোৱেশ্চনছ আমি আপোনালোকক ইয়াতে ডিসকাস কৰিম আমাৰ এই কোৰ্সৰ কন্টেন্টত ধৰক আমি এক্স্যাক্টলি আমি ধৰক যেনেকা ৰেলৱে প্যাটাৰ্নত আহে হেতু প্যাটাৰ্নতে আমি আপোনালোকক প্ৰভাইড কৰিম কোৰ্সত হৈছে তো এইটো হৈছে ৰিজনিঙৰ সিলেবাস এতিয়া আমি চাওঁ ধৰক আমাৰ যোনটো জেনাৰেল অ্যাৱেৰনেছ আছে জেনাৰেল অ্যাৱেৰনেছত বহুত কিটা টপিক আছে জেনাৰেল অ্যাৱেৰনেছত এটা সব ফাৰ্ষ্টত চাব কাৰেন্ট ইভেন্ট মানে আপোনাৰ ধৰক কাৰেন্ট এফেয়াৰ্স কাৰেন্ট ইভেন্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেন্স তো নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইভেন্টছৰ ইম্পৰ্টেণ্ট কাৰেন্ট এফেয়াৰ্স কাৰেন্ট ইভেন্টছৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিব জেনাৰেল অ্যাৱেৰনেছত নেক্সট টাইম যদি আমি চাওঁ গেমছ এণ্ড স্পৰ্টছ তো বিভিন্ন ধৰণৰ গেমছ স্পৰ্টছৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব ৰেলৱেত আৰু ৰেলৱেৰ বহুত ফেভৰেট টপিক হয় এইটো ইয়াৰ পৰা কোৱেশ্চন থাকে গেমছ আৰু স্পৰ্টছৰ পৰা আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া বহুত ইম্পৰ্টেণ্ট হয় আৰ্ট এণ্ড কালচাৰ এণ্ড ইণ্ডিয়া মানে আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়াৰ পৰা প্ৰত্যেক বছৰতে আৰআৰবি এনটিপিসিত কোৱেশ্চন থাকে তো হিটোও আপোনালোকে ভালকৈ চাব লাগিব নেক্সট আমি যদি চাওঁ ইণ্ডিয়ান লিটাৰেচাৰৰ ওপৰতো কোৱেশ্চন থাকে বিভিন্ন ধৰণৰ ধৰক লিটাৰেচাৰ কোনে কি কিতাপ লিখিছে লিখা নাই আৱাৰ্ডছ বিলাকৰ ওপৰত তো সেইখিনিও আমি ইণ্ডিয়ান লিটাৰেচাৰ আমি চাব লাগিব বহুত ভালকৈ ইম্পৰ্টেণ্ট হয় এইটো নেক্সট যদি আমি চাওঁ মনুমেণ্টছ এণ্ড প্লেচেছ অফ ইণ্ডিয়া তো মনুমেণ্টছ আৰু প্লেচেছৰ পৰাও কোৱেশ্চন আহে মনুমেণ্টছ আৰু প্লেচ নেক্সট যদি চাওঁ জেনেৰেল সায়েন্স এণ্ড লাইফ সায়েন্স কিন্তু চাওক জেনেৰেল সায়েন্স এণ্ড লাইফ সায়েন্স এইটো কিন্তু বহুতখিনি নালাগে আমাক অকল ক্লাছ 10 সিবিএসই যোনটো বোৰ্ড আছে সেই ক্লাছ 10ৰ লোকেহে যিখিনি জেনেৰেল সায়েন্স আছে তাৰ পৰাহে কোৱেশ্চন আহিব পাৰে আপোনালোকৰ তো হেতু আপোনালোকে মনত ৰাখিব হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ফ্ৰীডম ষ্ট্ৰাগল তো হিষ্ট্ৰী অফ ইণ্ডিয়া আমি এনশিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী গোটেইখিনি আমি চাব লাগিব আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী তো হেতু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়তো নেক্সট যদি আমি চাওঁ ফিজিকেল সোশ্যাল এণ্ড ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড তো জিঅ'গ্ৰাফি যেহেতু বহুত ইম্পৰ্টেণ্ট সাবজেক্ট হয় ইণ্ডিয়া এণ্ড ৱৰ্ল্ডৰ ফিজিকেল ইকনমিক এজ ৱেল এজ সোশ্যাল জিঅ'গ্ৰাফি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ নেক্সট আমি যদি চাওঁ ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স কনষ্টিটিউশ্যন এণ্ড পলিটিকেল চিষ্টেম তো কনষ্টিটিউশ্যন সংবিধানৰ ওপৰত আৰু পলিটিকেল চিষ্টেমৰ ওপৰত এইখিনি টপিকো আপোনালোকৰ এক্সামত অহা বহুত প্ৰবেবিলিটি থাকে বহুতবাৰ অলৰেডি ৰেলৱেত আহে ইণ্ডিয়ান পলিটিৰ পৰা নেক্সট যদি চাওঁ জেনেৰেল সাইণ্টিফিক এণ্ড টেকনলজি ডেভেলপমেণ্ট ইনক্লুডিং স্পেচ এণ্ড নিউক্লিয়াৰ প্ৰগ্ৰাম অফ ইণ্ডিয়া ইয়াৰ পৰা কোৱেশ্চন থাকে এটাতো কোৱেশ্চন থাকিবই ইয়াৰ পৰা মানে সাইণ্টিফিক ডেভেলপমেণ্টৰ পৰা বা নিউক্লিয়াৰ প্ৰজেক্টৰ পৰা থাৰ্মেল প্ৰজেক্টৰ ওপৰত তো তেনেকৈ এইটো আমি ধৰক ক্লাছত আমি ডিছকাছ কৰিম এইটো এটা জেনেৰেল টপিক হয় ইয়াৰ পৰা আপোনাৰ কোৱেশ্চন থাকিব পাৰে এনটিপিসিত নেক্সট যদি চাওঁ ইউএন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ৱৰ্ল্ড অৰ্গেনাইজেশ্যন তো ইউএন এটা ইম্পৰ্টেণ্ট বডি হয় ইণ্টাৰনেশ্যনেল বডি হয় ইয়াৰ পৰাও কোৱেশ্চন থাকিব পাৰে নহ'লে বেলেগ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বুলি কৈছে যেনেকৈ আপোনাৰ ধৰক ৱৰ্ল্ড বেংক হৈ গ'ল বা IMF হৈ গ'ল এছিয়ান বেংক হৈ গ'ল বা এছিয়ান ডেভেলপমেণ্ট বেংক তেনেকুৱা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ ওপৰত কোৱেশ্চন থাকে আমি দেখা পাওঁ এইটো এনভাইৰমেণ্টেল ইছ্যুজ কনচাৰ্নিং ইণ্ডিয়া এণ্ড ৱৰ্ল্ড এট লাৰ্জ বুলি কৈছে তো এনভাইৰমেণ্টৰ ওপৰত কোৱেশ্চন থাকিব পাৰে ইণ্ডিয়াৰ ওপৰত বা ৱৰ্ল্ডৰ ওপৰত সেইটোও ইম্পৰ্টেণ্ট হয় বেচিক কম্পিউটাৰ নলেজ বেচিক অফ কম্পিউটাৰ এণ্ড কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰৰ ওপৰতো থাকে কেতিয়াবা কিছুমান বেলেগত নাথাকে বাৰু বেলেগ পেপাৰত বেলেগ সেট থাকিব আপোনালোকৰ নেক্সট কমন এব্ৰিভিয়েশ্যন থাকিব ধৰক কিবা এটা ফুল ফৰ্ম দিলে সেইটো ফুল ফৰ্মটো আপোনাক সুধিব পাৰে তো সেই ফুল ফৰ্মটো আপোনালোকে কাৰেক্টলি আপোনালোকে অপশ্যনত দিব লাগিব তো সেইটো আপোনালোকে গম পাব লাগিব ট্ৰান্সপৰ্টেশ্যন চিষ্টেম ইন ইণ্ডিয়া ট্ৰান্সপৰ্টেশ্যন চিষ্টেম আমি গম পাব লাগিব কি ট্ৰান্সপৰ্টেশ্যন চিষ্টেম আছে কি ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান ইকনমি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান ইকনমি নেক্সট আমি যদি চাওঁ ফেমাছ পাৰ্চনেলিটিজ অফ ইণ্ডিয়ান ৱৰ্ল্ড তো ফেমাছ পাৰ্চনেলিটি ইণ্ডিয়াৰ এজ ৱেল এজ ৱৰ্ল্ড এইটো আৰআৰবিত আহে এইটো নেক্সট যদি চাওঁ ফ্লেগশ্বিপ গভৰ্ণমেণ্ট প্ৰগ্ৰাম তো গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম যেনেকৈ জনধন মিছন বা আপোনাৰ ধৰক কি কয় জল জীৱন মিছন সেইকেইটা মিছনৰ ওপৰত বা ফ্লেগশ্বিপ প্ৰগ্ৰামত সেইটোৰ ওপৰতো কি থাকে কুৱেশ্যন থাকে আপোনাৰ দেখা পাব পাৰে ফ্লোৰা এণ্ড ফৌনা অফ ইণ্ডিয়া তো ফ্লোৰা এণ্ড ফৌনা অফ ইণ্ডিয়াৰ পৰা কুৱেশ্যন আমি দেখা পাওঁ নেক্সট যদি চাওঁ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট এণ্ড পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া এক্সেট্ৰা তো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন প্লাছ এজ ৱেল এজ পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যন এইকেইটা অৰ্গেনাইজেশ্যনৰ পৰা আমি কুৱেশ্যন দেখা পাওঁ চ' এইটো হৈছে আমাৰ জেনেৰেল এৱেৰনেছ এতিয়া চিলেবাছ অলমষ্ট ছেইম হয় আমাৰ যোনটো কম্পিউটাৰ বেছড ষ্টেজ 1 এজ ৱেল এজ ষ্টেজ 2 দুটাৰে চিলেবাছ অলমষ্ট ছেইম হয়
এইটোৱে সিলেবাস হয় ম্যাথছ ৰিজনিং এজ ৱেল এজ জেনাৰেল এৱেৰনেছৰ দুটাই ষ্টেজৰ কাৰণে সেম সিলেবাস এতিয়া আমি এই সিলেবাসত এইখিনি টপিক আমি ডিসকাস কৰিম আৰু আমি সেকেন্ড ষ্টেজৰ সিলেবাসৰ মতেদি আমাৰ এই কোৰ্সত আমি আপোনালোকক শিকাম আৰু মই বাৰে বাৰে কৈছো আমাৰ যোনটো ল্যাঙ্গুৱেজৰ বেৰিয়াৰ যোনটো আছে ল্যাঙ্গুৱেজৰ বেৰিয়াৰ আপোনালোকে প্ৰবলেম ফেস কৰিব নালাগে বিকজ আপোনালোকে যেতিয়া এক্সাম মানে এবাৰ দিব আৰআৰবি NTPC তাতে আপোনালোকে ধৰক কোনোবা যদি আসামিজ মিডিয়ামৰ হয় তেতিয়াহ'লে তেওঁলোকে আসামিজ মিডিয়ামতে তেওঁলোকে ধৰক কি কয়টো কোৱেশ্চন পেপাৰ তেওঁলোকে পাই যাব তাতে কম্পিউটাৰ বেছত আৰু মনত ৰাখিব এইবাৰ ধৰক এইবাৰ বুলি নহয় লাষ্ট টাইমতে লৈ কৰিছিলে নৰ্মালাইজেশ্যন হ'ব কোৱালিফাইং হেৰি কৰিবলৈ মানে সব কোৱেশ্চন পেপাৰটোৰ এতিয়া সব ইমান কেণ্ডিডেট থাকিব ৰেলৱেত এইটোতো এদিনতে পাতা পৰীক্ষা নহয় বহুত কেইদিন হৈ থাকিব পৰীক্ষাটো তো সেইকাৰণে নৰ্মালাইজেশ্যন হ'ব ইয়াতে নৰ্মালাইজেশ্যন হ'ব কিহৰ কাৰণে কোৱালিফাইং নেচাৰৰ কাৰণে তো সেইটোৰ কাৰণে আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে বিকজ কোনোবা এটা সেটত ধৰক ইজি কুৱেশ্চন থাকিব কোনোবা এটা বেলেগ দিনত ক'বলৈ অলপ ডিফিকাল্ট কুৱেশ্চন থাকিব তো সেইকাৰণে নৰ্মালাইজেশ্যন থাকিব তো এতিয়া এইকেইটা হৈছে সিলেবাস আমাৰ ষ্টেজ 1 আৰু ষ্টেজ 2 ম্যাথছ ৰিজনিং আৰু জেনাৰেল এৱেৰনেছ আপোনালোকৰ সবতকে মানে ধৰক ইংলিছটো নাহে এইবাৰ আপোনালোকৰ তো সেইকাৰণে আপোনালোকে ইমান মানে অলপ ৰিলেক্স থাকক তো আপোনালোকৰ এটা সেকশন কমি গৈছে যেনেকৈ এডিএত বহুত কেইটা সাবজেক্ট আছিলে ইয়াতে খালি এটা টেনশ্যন আছে এইটো হৈছে জেনাৰেল এৱেৰনেছ বিকজ জেনাৰেল এৱেৰনেছত বহুতখিনি টপিক আছে আৰু বহুত সেকশনৰ পৰা কুৱেশ্চন আহিব পাৰে তো আপোনালোকে বহুত ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব আৰু আমি যেহেতু আছো আপোনালোকৰ কাৰণে আমি ধৰক পুৰা ৰেলৱে NTPC কাৰণে আমি পুৰা হেতুৰ মতেদি আমি কন্টেন্ট বনাম আপোনালোকৰ কাৰণে সো এতিয়া ধৰক আমি যোনটো কোৰ্স আছে এই কোৰ্সটো আমাৰ ধৰক পূজাৰ পিছত আমি স্টাৰ্ট কৰিবলৈ গৈ আছো আৰু যদি আপোনালোকে ধৰক ইন্টাৰেষ্টেড হয় আপোনাৰ যোনটো তলত দিয়া নম্বৰ আছে কন্টেক্ট নম্বৰ আছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম লিংকো আছে লগতে আপুনি ধৰক মানে ডেসক্ৰিপচনত আপোনাৰ কন্টেক্ট নম্বৰ পাব আপোনালোকে এই কন্টেক্ট নম্বৰত আপোনালোকে যদি কন্টেক্ট কৰে আমাক আপোনালোকে আমাক মানে যোগাযোগ কৰিব পাৰে ফোন কৰিব পাৰে মেসেজ কৰিব পাৰে আমি এভৰি মোডত আপোনালোকক এপ্ৰোচ কৰিম আৰু লগতে আপোনালোকও আমাক এপ্ৰোচ কৰিব পাৰিব সো হেতু আপোনালোকে মনত ৰাখিব এইটো নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ কি কয়টো মই বাৰে কৈছিলোঁ আপোনালোকক যে টেলিগ্ৰাম লিংক আছে টেলিগ্ৰাম চেনেল আছে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে মানে জইন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলটো লিংকত দিয়া আছে ডেসক্ৰিপচন লিংকত দিয়া আছে এই ডেসক্ৰিপচন লিংকত গৈ কিনে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে আপোনালোকে হৈছে তো এইখিনি ডাটা আছিলে আৰু এইখিনি ডাটাৰ ওপৰত আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ধৰক আপোনালোকে আমাক ফোন কৰিব পাৰে আমাৰ দলত এটা ফৰ্ম দিয়া হ'ব গুগল ফৰ্ম দিয়া হ'ব গুগল ফৰ্মটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে এইখিনি ডিটেইলছ আছিলে আৰু ৰেলৱেৰ কাৰণে ধৰক বেছি দিন নাই টাইম আছে বাৰু এক্সাম আপোনালোকৰ মাৰ্চত হ'ব ৰেলৱে NTPC টেকনিকেলৰ এক্সাম হৈ আছে মানে আপোনাৰ ধৰক ডিসেম্বৰ নৱেম্বৰৰ টেকনিকেলৰ ডিপাৰ্টমেণ্টৰ হ'ব বাট যোনটো নন টেকনিকেল আছে যোনটো আপোনালোকৰ ফৰ্ম ফিল আপ চলি আছে সেইটো একেবাৰে ধৰক কেতিয়া হ'ব আমাৰ মাৰ্চত হ'ব ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত হ'ব সো এতিয়া আমাৰ যোনটো ফৰ্ম ফিল আপ আছে আপোনালোকে যদি কৰা নাই ডেট এতিয়াও আছে গ্ৰেজুৱেট লেভেল যোনটো আছিলে গ্ৰেজুৱেট লেভেল NTPC হেইটো লাষ্ট ডেট 13 অক্টোবৰ হয় 13 অক্টোবৰ আৰু যোনটো ক্লাছ 12 মানে আন্ডাৰ গ্ৰেজুৱেট যোনটো লেভেল হয় আন্ডাৰ গ্ৰেজুৱেটৰ ধৰক লাষ্ট ডেট কেতিয়া আছে 20 অক্টোবৰ হয় সো যদি আপোনালোকে এতিয়াও কৰা নাই আপোনালোকে কৰক বিকজ বহুত ভাল মানে প্ৰসপেক্ট আছে ৰেলৱে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় আৰু স্যালাৰি বহুত হেভি আপোনালোকে স্যালাৰি পাব ষ্টেচন মাষ্টাৰ হৈ গ'ল বা কমাৰ্শিয়েল সুপাৰভাইজাৰ হৈ গ'ল বা গুডছ গাৰ্ড মেনেজাৰ হৈ গ'ল তেওঁলোকৰ বেসিক আপোনালোকৰ 35000 হয় বাট একচুয়ালি এটো ইন হ্যান্ড আপোনালোকৰ অলমোস্ট 50000 ওপৰত গুচি যায় তো সেইকাৰণে এটা ভাল পেকেজ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় আপোনালোকে এনেকা এটা বহুত মানে ভাল অপৰচুনিটি আছে আপোনালোকৰ ওচৰত আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰক আৰু ভালকে আপোনালোকে ধৰক চাকৰি আপোনালোকে পাব পাৰিব সো সেইকাৰণে ধৰক কি কৰো যদি আপোনালোকে কি কৰো এনৰোল কৰিব বিচাৰে আপোনালোকে আমাক কন্টাক্ট কৰিব থ্যাংক ইউ সো মাচ